হেল্ল' গাইজ, আপোনালোকে শুনিব পাইছে জানো জুবিনদাৰ মৰাৰ কথা। এওঁলোক চাওক এনেকে বহি আছে আৰু জুবিনদাৰ মৰাৰ কথা শুনি এওঁলোকে একদম পুৰা হাত ভৰি এৰি দিছে। কি হ'ল এইটো আচলতে ভাবিব পৰা কথা নহয়। তথাপি এওঁলোক শুনি মানে অজ্ঞান হৈছে। চাওক জুবিনদাৰ এই ভিডিঅ'টো চাই এওঁলোকে চকুৰ পানী ওলাই দিছে। চাওক কি হ'ল নহ'ল এইটো আচলতে নহয়, ভাবিব পৰা কথা নহয়। এইটো চাওক, এইটো একদম পুৰা হাত ভৰি এৰি দিছে। আৰু এইটো চাব একদম পুৰা ভক্ত, জুবিনদাৰ পুৰা ভক্ত, একদম মানে ভাবিব পৰা নাই। ভাত পানী এৰি দিছে, মানে খাও নাই, অলপো খোৱা নাই। ডিউটিৰ পৰা আহিছে ঠিকে, কিন্তু ভাত খোৱা নাই। জুবিনদাৰ মৰাৰ কথা শুনিছে, কি ভাত খোৱাই নাই। জুবিনদাৰ খুব ভাল পোৱা আছিল। ইমান টাইম ধৰি কৈ আছো যে ভাত খা ভাত নাখায়। কি হ'ল নহ'ল আচলতে ভাবিব পৰা নাই কি হ'ব। জুবিনদা আচলতে ছিংগাপুৰত গৈছিল, কিন্তু তেওঁলোকৰ গাত থাকিব লাগিছিল, হয়তো থকা নাই, কিন্তু এনেকুৱাকে মৃত্যু হ'ল। এইটো আচলতে বহুত আবেগ লগা কথা। আমাৰ দাদাই ওচৰত বহি আছে, তেওঁলোকক ইমান টাইম ধৰি কৈ আছে খা ভাত খা, তেওঁলোকে নাখায়। জুবিনদাৰ কাৰণে এইবোৰ মানে পুৰাই হৈ গৈছে। যদি আৰু আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে চাবচোন এওঁলোকক কি কৰা যায়। ভাত চাত যে নাখায় এওঁলোক,